সিদ্ধান্ত লোৱা হৈছে আপোনালোকে গোটেইখিনি এবাৰ থুলমূলকৈ কৈ দিছো কেবিনেটত আমাৰ আজি আসাম এগ্ৰিকালচাৰেল প্ৰডিউস আৰু লাইভষ্টক মাৰ্কেটিং এই এক্ট এখন আমি আনিবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত আমাৰ কৃষকসকলে কৃষিজাত সামগ্ৰী সমূহ বজাৰত বিক্ৰী কৰিবলৈ সুবিধা পাব আৰু এই বিষয়ে আমি সামাজিক মাধ্যমত গোটেইখিনি দি দিম আপোনালোকে চাব পাৰিব আমাৰ জোৰহাট মেডিকেল কলেজৰ 20 গৰাকী ফিজিঅথেৰাপিষ্ট স্পীচ থেৰাপিষ্ট এখেতসকলৰ দৰমহাৰ অলপ খেলিমেলি আছিল আজি সেইটো কেবিনেটে কাৰেক্ট কৰি দিয়ে হিমাচল প্ৰদেশত যি বানপানী আমি দেখা পাইছো যথে আজিও প্ৰধানমন্ত্ৰী হিমাচল প্ৰদেশতে আছে আৰু বান সাহায্যৰ তেখেতে তদাৰকি কৰিছে তাৰ অৱস্থা খুবেই বেয়া হিমাচল প্ৰদেশৰ আমি হিমাচল প্ৰদেশ চৰকাৰক অসম চৰকাৰৰ হৈ 5 কোটি টকা আগবঢ়াম আমাৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া ইতিমধ্যে নতুন দিল্লীলৈ ৰাওনা হৈছে কেবিনেটে 5 কোটি টকা হিমাচল প্ৰদেশ চৰকাৰক আগবঢ়াবৰ বাবে বান সাহায্যৰ বাবে আগবঢ়াবৰ বাবে সিদ্ধান্ত লৈছে আজি আমাৰ কেবিনেটে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80 নম্বৰ বা তাতোকৈ ততোধিক নম্বৰৰ সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ স্কুটি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড হিচাপে দিবৰ বাবে সিদ্ধান্ত লৈছে 11250 গৰাকী বেনিফিচিয়াৰী থাকিব তাৰে 6860 গৰাকী ছাত্ৰী হ'ব আৰু 4390 গৰাকী ছাত্ৰ হ'ব আৰু অহা 2 মাহৰ ভিতৰত আমি স্কুটিখিনি বিতৰণ কৰিব পৰা অৱস্থালৈ আহিব পাৰিম এতিয়া আজি কেবিনেটে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মই আপোনালোকৰ আগত ক'ব খুজিছো আপোনালোকে জানে যে কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন যেটো 6A বুলি নাগৰিকত্বৰ আইনত যেটো ক্লজ ইনক্লুড কৰা হৈছিল সেই ক্লজটোৰ বৈধতা প্ৰদান কৰি সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে এটা ৰায়দান কৰিছিল এই ৰায়দানটোৰ উদ্দেশ্য আছিল যে ভাৰতৰ আন ৰাজ্যত বিদেশী নাগৰিকৰ সময়সীমা 1951 কিন্তু অসম চুক্তিয়ে ইয়াক 1971 কৰে অসমৰ কিছু মানুহে ইয়াত আপত্তি কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল আৰু উচ্চতম ন্যায়ালয়ে অসমৰ বিশেষ পৰিস্থিতিত 1971 ৰ সময়সীমাটো বৈধ বুলি ঘোষণা কৰিছিল আৰু আপোনালোকে জানে যে বিষয়টোত যেহেতু অসম চুক্তিয়ে 1971 বুলি কৈছিল উচ্চতম ন্যায়ালয়ে ইয়াক 71 বুলি ক'লে গতিকে সাধাৰণত অসমত ইয়াৰ বিশেষ প্ৰতিক্ৰিয়া নাছিল কিন্তু সেই ৰায়দানটোতে এটা বিশেষ উল্লেখনীয় সুপ্ৰিম কোৰ্টে মন্তব্য কৰিছিল যে নাগৰিকত্ব আইনৰ 6A তাৰমানে 1971 আৰু ইমিগ্ৰেণ্ট এক্সপালচন এক্ট 1950 both will go hand in hand তাৰমানে এফালে 71 চনৰ আগলতে অহা বিদেশী সকল ভাৰতীয় নাগৰিক হ'ব ডিম ইণ্ডিয়ান সিটিজেন হ'ব কিন্তু 71 ৰ পিছত অহা বিদেশী সকলক আমি ইমিগ্ৰেণ্টছ এক্সপালচন ফ্ৰম আসাম এক্ট 1950 অনুসৰি অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰি এইটো সাংবিধানিক আদালতৰ ন্যায় আছিল ইয়াৰ যেটো মিনিং বা আইনগত যেটো মিনিং আছিল তাৰ মূল মিনিং এইটোৱে যে বিদেশী ন্যায়াধিকৰণৰ এতিয়া কোনো আৰু প্ৰয়োজন নাই ট্ৰিব্যুনেলৰ যেটো ৰোল আছিল
সেই ট্ৰিবিউনেলৰ ৰোলটো সুপ্ৰিম কোৰ্টে নালিফাই কৰি দিছিলে যে 1971ৰ আগত অহা মানুহখিনিক আমি বৈধতা প্ৰদান কৰিলো কিন্তু 1971ৰ পিছৰ অহা মানুহখিনি আপোনালোকে গভৰ্ণমেণ্টে ইলিগেল ইমিগ্ৰেণ্ট এক্সপালছন ফ্ৰম এছাম এক্ট 1950 তাত ব্যৱহাৰ কৰিব পাৰিব এতিয়া যদি আপোনালোকে এটা চাব যায় আমাৰ অসমত বৰ্তমানৰ দিনতো ফৰেনাৰ্ছ ট্ৰিবিউনেল সমূহত 82,000 কেছ পেণ্ডিং হৈ আছে আৰু ট্ৰিবিউনেলৰ প্ৰক্ৰিয়াটো এটা যথেষ্ট জটিল প্ৰক্ৰিয়া ট্ৰিবিউনেলৰ পিছত হাইকোৰ্ট যাব সুপ্ৰিম কোৰ্ট যাব এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু 1950 চনত অসমৰ বাবে যি এই বিশেষ আইন প্ৰণয়ন কৰা হৈছিল সেই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ ব্যৱস্থাটো অত্যন্ত খৰতকীয়া আছিল আৰু ইয়াৰ মূল মিনিং এইটোৱে আছিল যে সেন্ট্ৰেল গভৰ্ণমেণ্টে এজন অফিচাৰক অথৰাইজ কৰিব আৰু তেওঁ মানুহজনক ইভাকুৱেশ্যন অৰ্ডাৰ দিব পাৰিব যদি মানুহজন বিদেশী হয় তাৰ মানে পুছবেক অৰ্ডাৰ দিব পাৰিব সেন্ট্ৰেল গভৰ্ণমেণ্টে বাই নটিফিকেশ্যন ডেপুটি কমিশনাৰ সকলক ডেজিগনেটেড অফিচাৰ বুলি ঘোষণা কৰিছে কিন্তু যেহেতু IMDT আহিলে কংগ্ৰেছ চৰকাৰ দিনত সোণোৱাল জাজমেণ্টত IMDT বাতিল হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে ট্ৰিবিউনেল লৈ আহিলে এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গ'ল যিখন অসমৰ কাৰণে এখন বিশেষ আইন আছিল কিন্তু এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গ'ল সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ ৰিলেভেন্স বা প্ৰাসংগিকতাক আকৌ এবাৰ আমাৰ সন্মুখলৈকে লৈ আহিলে আজি আমাৰ কেবিনেটে এই আইনখন কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে তাক আজি কেবিনেটে ইয়াক এটা প্ৰস্তুত কৰে আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিচিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSF এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিচিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা তেতিয়াহলে চকজু কৰিব নালাগে তেওঁ ডাইৰেক্টলি পুছবেক অৰ্ডাৰ দিব পাৰিব ইফ ফ্ৰেছ ধৰক আজি ৰাতি সোমাইছে আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছো তেতিয়ালে 10 দিনৰ নোটিছখনো দিব নালাগে তেওঁক লগে লগে আমি পুছবেক কৰিব পাৰিম আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো
ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব, তড়িৎ গতিত কৰিব পৰা হ'ব। এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিচি আৰু ডিচি মানে এডিচিও, ডিচি অৰ এডিচি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব। সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেচিক যোগাযোগ কৰিব নালাগে, আমি ডিৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম। উই উইল বি এবল টু ইভাকুৱেট দেম ফ্ৰম আছাম। আৰু অফক'ৰ্ছ আমি নোৱাৰো BSF-এ কৰিব, কিন্তু BSF-ক আমি গতাই দিম ফৰ নেক্সট ষ্টেপ, টু টেক দ্য নেক্সট ষ্টেপ অফ ইভাকুৱেটিং ফ্ৰম আছাম। এই সিদ্ধান্তটো এটা মই ভাবো যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ, আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীনভাৱে নিষ্পত্তি কৰাত সহায় কৰিব। সেইবিলাকটোতো ঘূৰাই আনিব নোৱাৰি, যি 86,000 গোচৰ আছে সেইখিনি থাকিব, কিন্তু FTA যি 1,16,000 বিদেশী বুলি ঘোষণা কৰি থৈছে, তেওঁলোকৰ যদি হাইকোৰ্ট বা কাৰোবাৰ ষ্টে অৰ্ডাৰ নাই, তেওঁলোকক আমি